কৃষি কৰ্মৰে জীৱিকাৰ সপোন ৰচিছে জোনাইৰ উদ্যমী তিনি যুৱকে। মন থাকিলে চন বাকৰিৰ মাটিতে ধন আপ্ত এই অসমীয়া বাক্যশাৰী বাস্তৱত ৰূপায়িত কৰিছে জোনাইৰ তিনিগৰাকী উদ্যমী শিক্ষিত যুৱকে। জোনাইৰ ললাটগাঁৱৰ ৰায়াং নদীৰ পাৰত 4 বিঘা মাটিত ভোট জলকীয়া খেতিৰে স্বাৱলম্বী হোৱাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে জোনাইৰ ললাটগাঁৱৰ নিবাসী চৱন তাইৰ লগতে হেমন্ত মিলি আৰু ধৰ্মকান্ত বৰী নামৰ তিনিগৰাকী শিক্ষিত নিবনুৱা যুৱকে। যি সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সময়ত একাংশ শিক্ষিত যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন বিচাৰি বহিৰাজ্যলৈ ঢাপলি মেলিছে অথবা এটা চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে, তেনে সময়তে জোনাইৰ এই তিনিগৰাকী যুৱকে নিজৰ মাটিত ভোট জলকীয়া খেতি কৰি বাচিছে জীৱিকাৰ পথ। চৰকাৰৰ পৰা কোনো ধৰণৰ সাহায্য নোপোৱাকৈয়ে নিজৰ খৰচেৰে 3 বছৰ পূৰ্বে আৰম্ভ কৰা এই ভোট জলকীয়াৰ খেতিৰ জৰিয়তে চৱন তাইৰ লগতে হেমন্ত মিলি আৰু ধৰ্মকান্ত বৰীয়ে বছৰত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লাখ লাখ টকা। উল্লেখযোগ্য যে তিনি যুৱকে ভোট জলকীয়াৰ খেতিৰে নিজে স্বাৱলম্বী হ'বলৈ সক্ষম হোৱাৰ লগতে উক্ত ভোট জলকীয়াৰ খেতিত স্থানীয় বহু নিবনুৱা যুৱক যুৱতীকো দিবলৈ সক্ষম হৈছে কৰ্ম সংস্থাপন। অৱশ্যে উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি যি দৰত ভোট জলকীয়া বজাৰত বিক্ৰী হ'ব লাগিছিল তেনে মূল্যত বিক্ৰী কৰিব নোৱাৰাৰ বাবে কিছু চিন্তিত হৈ পৰিছে বুলি জানিব দিয়ে যুৱক খেতিয়ক চৱন তাইয়ে। নিউজ ডেস্ক ৰিপোৰ্ট, জোনাই বাৰ্তা। মোৰ 6 বছৰমান হৈছে আৰু উৎপাদন ভালে আছিলে, কিন্তু এইবাৰ ৰেটটো কম। মোৰতো 4 বিঘা আছে ইয়াত। 4 বিঘা আপুনি অকলে কৰিছে না কোনে? মোৰ লগৰ দুজন আছে, তিনিজনে মিলি কৰিছো। 6 লাখতকৈ বেছি হয় আৰু ছিজন হিচাপত। এটা ছিজনত তেনেকে আৰু। মই গ্ৰেজুৱেশ্যন কৰিছোঁ। গ্ৰেজুৱেশ্যন কৰাৰ পাছতে খেতিতে লাগিছোঁ আৰু। চাকৰিটো বিচাৰিছিলোঁ, হ'লেও নাপালোঁ যেতিয়া, তাৰপিছত ভাবিলোঁ আৰু মনত চাকৰিৰ বাহিৰেও জীৱনটো কেনেকৈ আগবাঢ়িব পাৰোঁ। যেতিয়া ভাবিলোঁ খেতিতে ধৰোঁ নেকি, খেতিতে লাগি গ'লোঁ আৰু। প্ৰথমতে চাহ খেতি কৰিছোঁ, চাহ খেতিৰ মাজত তামোল খেতি, তাৰপিছত লাগিলোঁ জলকীয়া খেতি কৰিছোঁ। তেনেকৈ অলপ ফিচাৰীও কৰিছোঁ, তাৰপিছত অলপ সৰু সুৰাকৈ পিক ফাৰ্মো আছে মোৰ। এতিয়া 5জনী তেনেকৈ মাইকী মানুহ লগাই দিওঁ যেতিয়া ছিঙো। এতিয়া মোৰ 600 টকাৰ পৰা আৰম্ভ কৰিছিলোঁ ফেব্ৰুৱাৰী মাহত, এতিয়া 200 টকাকৈ গৈ আছে। সেইসকলক কৈছোঁ, যুৱকসকলক, মোৰ বন্ধুসকলক কৈছোঁ, এনেই টাইমটো লছ কৰি নাথাকি বেলেগ ঠাইলৈ নোযোৱাকৈ নিজৰ জেগাটো যদি মনটো বিচাৰে, একাগ্ৰতাটো থাকে, তেতিয়াহ'লে খেতিত লাগক, তেতিয়া ভাল হ'ব, ভাল ফল পাব। মোৰ চৱন তাই, লগৰ দুজনৰ মোৰ হেমন্ত মিলি আৰু ধৰ্মকান্ত বৰী। উচিত মূল্য এবছৰ পোৱা নাই আমি, যেনেকৈ পাব লাগিছিলে। এবছৰটো কেইদিনৰ পাছততো পানীৰ দৰতে বেচিব লাগিব, তেনেকৈ দাম কমি গৈছে, দিনক দিনে কমি গৈছে। বাহিৰৰ মানে আগতে আহিছিলে বাংলাদেশৰ পৰা আহিলে, তাৰপিছত আহিলে ওদালগুৰি, তাৰপিছত আহিলে গহপুৰৰ, তেতিয়া দামটো কমি গ'ল। তাৰ পৰা মানুহকেইটা গাড়ী চিষ্টেমত আহে, তাত ডাঙৰ ডাঙৰ বাৰী আছে, সেইটোৰ কাৰণে কমি গ'ল ইয়াতে দামটো। নহ'লে আগতে আমি এইটো ছিজনত 400-300 তেনেকৈ বেছি আছিলোঁ। 100% নহয়, আমাৰ 80% অৰ্গেনিক হয়। আমাৰ আমি গোবৰ সাৰ ব্যৱহাৰ কৰিছোঁ,